প্ৰায় 1 মাহ 3 দিন অসমৰ প্ৰত্যেকগৰাকী মানুহ দুখত আছে। প্ৰত্যেকগৰাকী মানুহ আমি কষ্টত আছোঁ। আমি সকলোৱে জুবিন প্ৰেমী। আমি সকলোৱে জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ। গতিকে জুবিন দা আমাৰ মাজত নাই আমি ভাবিব নোৱাৰোঁ। জুবিন দা আমাৰ মাজত সদায় থাকিব। তাৰ কাৰণে আমি প্ৰত্যেকজন অসমীয়াই নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। আমি চৰকাৰক আহ্বান জনাম বা SITক আহ্বান জনাম, ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়। দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক, এয়া আমাৰ দাবী। আৰু সেইকাৰণে আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে ন্যায়পালিকাক আহ্বান জনাবলৈ, SITক আহ্বান জনাবলৈ, চৰকাৰক আহ্বান জনাবলৈ এইদৰে আমি অৱস্থান গ্ৰহণ কৰিছোঁ। আজি প্ৰায় 1 মাহ 3 দিন অসমৰ প্ৰত্যেকগৰাকী মানুহ দুখত আছে। প্ৰত্যেকগৰাকী মানুহ আমি কষ্টত আছোঁ। আমি সকলোৱে জুবিন প্ৰেমী। আমি সকলোৱে জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ। গতিকে জুবিন দা আমাৰ মাজত নাই আমি ভাবিব নোৱাৰোঁ। জুবিন দা আমাৰ মাজত সদায় থাকিব। তাৰ কাৰণে আমি প্ৰত্যেকজন অসমীয়াই নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। আমি চৰকাৰক আহ্বান জনাম বা SITক আহ্বান জনাম, ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়। দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক, এয়া আমাৰ দাবী। আৰু সেইকাৰণে আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে ন্যায়পালিকাক আহ্বান জনাবলৈ, SITক আহ্বান জনাবলৈ, চৰকাৰক আহ্বান জনাবলৈ এইদৰে আমি অৱস্থান গ্ৰহণ কৰিছোঁ। আজি প্ৰায় 1 মাহ 3 দিন অসমৰ প্ৰত্যেকগৰাকী মানুহ দুখত আছে। প্ৰত্যেকগৰাকী মানুহ আমি কষ্টত আছোঁ। আমি সকলোৱে জুবিন প্ৰেমী। আমি সকলোৱে জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ। গতিকে জুবিন দা আমাৰ মাজত নাই আমি ভাবিব নোৱাৰোঁ। জুবিন দা আমাৰ মাজত সদায় থাকিব। তাৰ কাৰণে আমি প্ৰত্যেকজন অসমীয়াই নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। আমি চৰকাৰক আহ্বান জনাম বা SITক আহ্বান জনাম, ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়। দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক, এয়া আমাৰ দাবী। আৰু সেইকাৰণে আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে ন্যায়পালিকাক আহ্বান জনাবলৈ, SITক আহ্বান জনাবলৈ, চৰকাৰক আহ্বান জনাবলৈ এইদৰে আমি অৱস্থান গ্ৰহণ কৰিছোঁ। আজি প্ৰায় 1 মাহ 3 দিন অসমৰ প্ৰত্যেকগৰাকী মানুহ দুখত আছে। প্ৰত্যেকগৰাকী মানুহ আমি কষ্টত আছোঁ। আমি সকলোৱে জুবিন প্ৰেমী। আমি সকলোৱে জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ। গতিকে জুবিন দা আমাৰ মাজত নাই আমি ভাবিব নোৱাৰোঁ। জুবিন দা আমাৰ মাজত সদায় থাকিব। তাৰ কাৰণে আমি প্ৰত্যেকজন অসমীয়াই নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। আমি চৰকাৰক আহ্বান জনাম বা SITক আহ্বান জনাম, ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়। দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক, এয়া আমাৰ দাবী। আৰু সেইকাৰণে আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে ন্যায়পালিকাক আহ্বান জনাবলৈ, SITক আহ্বান জনাবলৈ, চৰকাৰক আহ্বান জনাবলৈ এইদৰে আমি অৱস্থান গ্ৰহণ কৰিছোঁ।